হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 7 সমাজ বিচিত্ৰা বা যাক সমাজ বিজ্ঞান বুলিও কোৱা হয় তাৰে পাঠ 6 নাম হ'ল মধ্যযুগৰ ভাৰত। আজি এই পাঠটোৰ মই তোমালোকক যি দুটা অনুশীলনী আছে, অনুশীলনী 1 আৰু অনুশীলনী 2 দুইটাৰে প্ৰশ্নোত্তৰৰ সমাধান কৰি দিম, সলিউশ্যন দিম মই, ঠিক আছে। আৰু চিন্তা নকৰিবা, মই প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে দুটা উত্তৰ লিখি আনিছোঁ, এটা ডাঙৰ এটা সৰু। যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখি ল'বা আৰু যাক সৰুকৈ লাগে সৰুটো লিখি ল'বা। আৰু একেবাৰে সহজ সৰল ভাষাত লিখিছোঁ যাতে তোমালোকে পঢ়িলে বুজি পোৱা আৰু মনত ৰয়। চ' ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। লগতে তোমালোকক যদি নোটছ লাগে, PDF নোটছ লাগে, লিখিব মন নাই তোমালোকৰ, গোটেই ক্লাছ 7 সমাজ বিজ্ঞানৰ কাৰণে মই PDF নোটছ বনাই থৈছোঁ, বাকী ছাবজেক্টবোৰৰ কাৰণেও বনাইছোঁ। লগতে মই তোমালোকক অনলাইন টিউশ্যন কৰাওঁ, পঢ়াওঁ, MCQ দিওঁ। সেইবোৰ কেনেকৈ পাবা, ক'ৰ পৰা পাবা, এই ভিডিঅ'ৰ মাজতে মই কৈ দিম। ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা, ঠিক আছে। এতিয়া আহা আমি প্ৰথমে অনুশীলনী 1ৰ প্ৰশ্নোত্তৰখিনি চাই লওঁ। অনুশীলনী 1ৰ ক নম্বৰ প্ৰশ্নটো কৈছে, তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে? তোমালোকে উত্তৰটো এনেকৈ লিখিবা। উত্তৰ লিখিবা, তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে। এতিয়া এনেতো মই সৰুকৈ লিখি দিছোঁ বাৰু, যাক আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত লিখি ডাই দি দিলেই হৈ যাব, ঠিক আছে। এনেকৈ গোটেইখিনি এজ ইট ইজ লিখিলেও 1 মাৰ্কে পাবা, আৰু অকল এই দাঁত কোলা কালা কৰাখিনি যিটো মই সৰুকৈ লিখা বুলি ক'লোঁ সেইটো লিখিলেও 1 মাৰ্কে পাবা। জাষ্ট ধুনীয়াকৈ এনেকৈ এজ ইট ইজ লিখিলে বাইদেউতে ইমপ্ৰেছ হয় আৰু মাৰ্কছ কেতিয়াও নাকাটে। কিন্তু সৰুটো লিখিলেও তোমালোকৰ মাৰ্কছ নাকাটে পৰাপক্ষত, কিন্তু যদি এখন বাইদেউ বা ছাৰ যদি বেছি ষ্ট্ৰিক্ট হয় তেতিয়া হাফ এটা কাটিব পাৰে, নেকাটে পৰাপক্ষত, কিন্তু কেতিয়াবা কাটচিট কাটিব পাৰে। চ' তোমালোকৰ ইচ্ছা, ডাঙৰটো লিখিলে ডাঙৰটো লিখি ল'বা আৰু সৰুটো লিখিলে সৰুটো, ঠিক আছে। পাৰিলে ডাঙৰটো কৰিবা আৰু মই ক'ম। এতিয়া খ নম্বৰটো চোৱা। খ নম্বৰ কি কৈছে, কোনগৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? ৰাজধানী স্থানান্তৰ কৰা মানে যে আগত দিল্লীত ৰাজধানী আছিল, পিছত দৌলতাবাদত লৈ গ'লগৈ আৰু সেইটো। চ' খ নম্বৰ উত্তৰটো হ'ব এইটো, মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। যাক সৰুকৈ লাগে উত্তৰটো, উত্তৰ লিখি অকল নামটো লিখি দিলেই হ'ল। মহম্মদ বিন তুগলকে লিখি ডাই দি দিলেই হ'ল, ঠিক আছে। অকল নামটো লিখি দিলেই হ'ল, বাকীবোৰ লিখিব নালাগে। আৰু যাক ধুনীয়াকৈ লাগে এজ ইট ইজ লিখি দিবা। গ নম্বৰ, ইবন বতুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল? চ' ইয়াৰ উত্তৰ লিখিবা, ইবন বতুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল। চ' যাক সৰুকৈ লাগে এই গ নম্বৰ উত্তৰটো, উত্তৰ লিখি মৰক্কো লিখি ডাই দিলেই হৈ যাব। ঘ নম্বৰ, চৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ লিখিবা, চৈয়দ বংশৰ প্ৰতিষ্ঠাপক খিজিল খাঁ বা খিজৰি খাঁ আছিল, খিজিৰ খাঁ আছিল, ঠিক আছে। যাক এই উত্তৰটো আৰু সৰুকৈ লাগে সিহঁতে খিজিল খাঁ লিখি ডাই দি দিলেই হৈ যাব, অকল নামটো লিখি দিলেই হ'ল। ঙ নম্বৰ, 1526 খ্ৰীষ্টাব্দৰ পানীপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল? উত্তৰ লিখিবা, 1526 খ্ৰীষ্টাব্দৰ পানীপথৰ যুদ্ধত বাবৰে ইব্ৰাহিম লোদীক পৰাস্ত কৰিছিল। যাক ঙ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি বাবৰে ইব্ৰাহিম লোদীক লিখি পেলাই ডাই দি দিলে হৈ যাব, ঠিক আছে। মানে অকল দাঁত কালাৰ কৰাখিনি লিখিলে হ'ব, যাক একেবাৰে সৰুকৈ লাগে। প্ৰথম 6 নম্বৰ, কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল? চ' উত্তৰ হ'ব, আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। যাক এই প্ৰথম 6 নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে, উত্তৰ লিখি আলাউদ্দিন খিলজীয়ে লিখি ডাই দি দিলে হ'ল, মানে অকল নামটো লিখি দিলে হ'ল আৰু। দ্বিতীয় 6 নম্বৰ, চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল? উত্তৰ হ'ব, চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। যাক এই দ্বিতীয় 6 নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে, উত্তৰ লিখি ইছলাম ধৰ্মীয় আইন লিখি দিলেই হৈ যাব। এতিয়া ষ্টুডেণ্টছ আমাৰ 1 নম্বৰ গোটেইখিনি হৈ গ'ল, ক পৰা লৈ দ্বিতীয় 6লৈকে। এতিয়া 2, 3, 4, 5 চাম, আৰু তোমালোকৰ এই 2, 3, 4, 5 অকণমান লং হ'ব দেই। গতিকে যিহেতু 2, 3, 4, 5 তোমালোকৰ অকণ লং হ'ব উত্তৰকেইটা, চোৱা কিমান লং, সেইকাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা সেইটো লং আৰু এটা এইটো হালধীয়া কালাৰ শ্বৰ্ট। প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে 2, 3, 4, 5 প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা এইটো লং আৰু এনেকুৱা এটা সৰু।
গতিকে যাতে যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'ব পৰা আৰু যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখি ল'ব পৰা ঠিক আছে তো তোমালোকে চিন্তা নকৰিবা এতিয়া 2 নম্বৰ চুলতানী শাসক বুলিলে কি বুজা চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশকেইটাৰ কি এইটো উত্তৰ প্ৰথমে মই ডাঙৰ উত্তৰটো দেখাই দিছো যাক ডাঙৰকৈ লাগে লিখি লোৱা পিছত মই সৰু উত্তৰটো দেখাই দিম যাক সৰুটো লাগে লিখি ল'বা উত্তৰ হ'ব ডাঙৰ উত্তৰটো হ'ব ভাৰতৰ ইতিহাসত 1206 খ্ৰীষ্টাব্দৰ পৰা 1526 খ্ৰীষ্টাব্দলৈকে প্ৰায় 300 বছৰ কাল দিল্লীক কেন্দ্ৰ কৰি তুৰ্কী আফগান মূলৰ কেইবাটাও বংশই শাসন চলাইছিল এই শাসনকালৰ ৰজাসকলক চুলতান বুলি কোৱা হৈছিল আৰু তেওঁলোকৰ সমগ্ৰ শাসন ব্যৱস্থাটোক চুলতানী শাসক বা চুলতানী শাসন বুলি অভিহিত কৰা হয় এই দীঘলীয়া চুলতানী শাসনকালৰ উল্লেখযোগ্য ৰাজবংশ কেইটা হৈছে দাস বংশ খিলজী বংশ তুগলক বংশ সৈয়দ বংশ আৰু লোদী বংশ আৰু যাক শৰ্টকৈ লাগে সিহঁতে এনেকৈ লিখিলে হ'ল উত্তৰ লিখিবা চুলতানী শাসক মানে হ'ল 1206 পৰা 1226 খ্ৰীষ্টাব্দলৈকে ভাৰতত শাসন কৰা তুৰ্কী আফগান ৰজাসকলৰ সমগ্ৰ শাসন ব্যৱস্থাটো তেওঁলোকৰ প্ৰধান 5টা বংশ আছিল দাস খিলজী তুগলক সৈয়দ আৰু লোদী বংশ এতিয়া ষ্টুডেণ্টছ মই এটা ডিসক্লেমাৰ দি দিওঁ এটা মানে তোমালোকক ৱাৰ্নিং দি দিওঁ যদি মানে সৰুটো লিখা ঠিক আছে এনেটো নাম্বাৰ নেকাটে তোমালোকৰ যদি বাইদেউ বা ছাৰ যদি অকণ ষ্ট্ৰিক্ট আছে তেতিয়া হাফ বা 1 কাটিব পাৰে তাতকৈ বেছি নেকাটে কিন্তু ডাঙৰটো লিখিলে তোমালোকৰ কমপ্লিট মাৰ্কস পাবা যেটো খাটাং যদি শুদ্ধকৈ লিখা ডাঙৰটো পৰীক্ষাত একদম কমপ্লিট মাৰ্কস পাবা খাটাং কিন্তু সৰুটো লিখিলে মাৰ্কস দি দিব বেছিভাগ মেম্বাৰ চাই তোমালোকক মাৰ্কস দি দিব কাৰণ তোমালোকে সৰু আছে ন ক্লাছ 7তে পঢ়িছা ক্লাছ 9 10তো নহয় গতিকে দি দিব কিন্তু যদি অকমান তোমালোকৰ মেম্বাৰ ষ্ট্ৰিক্ট আছে তেতিয়া কাটিলে 1 বা হাফ কাটিব পাৰে যদি 4 থাকে 3 দিব পাৰে ঠিক আছে যদি 5 থাকে 3 বা 4 দিব পাৰে তেনেকুৱা আৰু গতিকে একো নাই তোমালোকৰ যোনটো মন আছে লিখি লোৱা মইতো কৈ দিলোৱে মই মানে সৰুটো শিক্ষকসকল ষ্টুডেণ্টৰ কাৰণে লিখিছোঁ যে মানে ডাঙৰবোৰ একেবাৰে মুখস্থ কৰিব নোৱাৰে যাতে সিহঁতে পৰীক্ষাত একো নিলিখাতকৈ কিবা এটাতো লিখি আহক কিবা এটাতো নাম্বাৰ পাক সেইকাৰণে ঠিক আছে সো তোমালোকৰ ইচ্ছা এতিয়া কোনটো লিখা লিখি ল'বা মইতো কৈ দিলোৱে কি ক'ব লাগে এতিয়া আহা আমি 3 নম্বৰ কোৱেশ্চনটো চাওঁ কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাস বংশ বোলা হয় ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি ল'বা ডাঙৰটো প্ৰথমে মই দেখাই দিছোঁ 3 নম্বৰ ডাঙৰ উত্তৰটো এইখিনি 5টা আছে উত্তৰ লিখিবা ভাৰতত চুলতানী শাসনৰ আৰম্ভণি কৰা প্ৰথমগৰাকী শাসক কুতুবুদ্দিন আইবাক প্ৰথম অৱস্থাত এজন তুৰ্কী মূলৰ দাস আছিল সৰু কালতে তেওঁক পাৰস্যৰ এজন কাজীয়ে ক্ৰয় কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক গজনীৰ চুলতান মহম্মদ ঘুৰিৰ ওচৰত বিক্ৰী কৰা হৈছিল মহম্মদ ঘুৰিৰ মৃত্যুৰ পিছত তেওঁৰ ভাৰতীয় সাম্ৰাজ্যৰ শাসনভাৰ কুতুবুদ্দিনে লাভ কৰে যিহেতু এই সমগ্ৰ বংশটোৰ প্ৰতিষ্ঠাপকগৰাকী পূৰ্বতে এজন দাস আছিল সেয়েহে তেওঁ প্ৰতিষ্ঠা কৰা এই বিশেষ ৰাজবংশটোক বুৰঞ্জীত দাস বংশ বুলি জনা যায় ওকে এতিয়া যাক সৰুকৈ লাগে সিম্পল এইখিনি লিখি দিবা কুতুবুদ্দিন আইবাক আগতে এজন দাস আছিল বাবে তেওঁ প্ৰতিষ্ঠা কৰা ৰাজবংশক দাস বংশ বোলা হয় 4 নম্বৰ কোৱেশ্চন মুহাম্মদ বিন তুগলকক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয় এতিয়া এইটো কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে ডাঙৰটো মই দেখাই দিছোঁ পিছত সৰুটো মই দেখাই দিম লিখি ল'বা ডাঙৰ উত্তৰটো এনেকৈ তুগলক বংশৰ শাসক মুহাম্মদ বিন তুগলক এজন অতি শিক্ষানুৰাগী মানে বহুত শিক্ষিত মানুহ আছিল আৰু প্ৰজাহিতৈষী ৰজা আছিল যদিও তেওঁ গ্ৰহণ কৰা আঁচনিবোৰত বাস্তৱ জ্ঞান বা সঠিক পৰিকল্পনাৰ অভাৱ আছিল উদাহৰণস্বৰূপে তেওঁ দিল্লীৰ পৰা হঠাতে দৌলতাবাদলৈ ৰাজধানী সলনি কৰাৰ ফলত বহুতো ধন জনৰ অনিষ্ট হৈছিল একেদৰে সোণ ৰূপৰ সলনি তামৰ মুদ্ৰা চলাই তেওঁ নকল মুদ্ৰা প্ৰস্তুত কৰাটো ৰোধ কৰিব পৰা নাছিল যাৰ ফলত দেশৰ অৰ্থনীতি সম্পূৰ্ণ ভাগি পৰিছিল তেওঁৰ এনেকুৱাই অদ্ভুত সিদ্ধান্তৰ বাবেই তেওঁক বুৰঞ্জীত জ্ঞানী মূৰ্খ বুলি কোৱা হয় ঠিক আছে এতিয়া যাক সৰুকৈ লাগে সিম্পল এই পেৰাগ্ৰাফটো লিখি দিলে হ'ল উত্তৰ লিখিবা অতি শিক্ষানুৰাগী মুহাম্মদ বিন তুগলকে কোনো সঠিক পৰিকল্পনা নোহোৱাকৈ ৰাজধানী সলনি কৰা আৰু তামৰ মুদ্ৰা চলোৱাৰ দৰে ভুল সিদ্ধান্ত লৈছিল ইয়াৰ ফলত দেশৰ ডাঙৰ ক্ষতি হৈছিল যাৰ বাবে তেওঁক দুটা হৈ গ'ল ন এটা তেওঁক কাটি দিয়া ঠিক আছে এটা তেওঁক কাটি দিয়া ওকে যাৰ বাবে তেওঁক জ্ঞানী মূৰ্খ বোলা হয় সিম্পল এইখিনি লিখি দিলে হৈ যাব
ঠিক আছে এতিয়া আমাৰ 5 নম্বৰটো চাওঁ আহা 5 নম্বৰ কৈছে আমাক চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমুটোকা লিখা এতিয়া এই 5 নম্বৰটো কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰটো সৰু প্ৰথমে মই ডাঙৰটো দেখাই দিছোঁ পিছত সৰুটো দেখাই দিম যাক লাগে যোনটো লিখি ল'বা আৰু ডাঙৰটোৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে চুলতানী আমোলত সমগ্ৰ দেশৰ শাসন চলোৱাৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল স্বয়ং চুলতান তেওঁলোকৰ এই শাসন ব্যৱস্থাৰ মূল ভেটি আছিল ইছলাম ধৰ্মৰ শৰিয়া আইন সমগ্ৰ সাম্ৰাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিত্ত সামৰিক ন্যায় ধৰ্ম আদি বিভিন্ন বিভাগ গঠন কৰা হৈছিল এই বিভাগসমূহৰ ভিতৰত আটাইতকৈ উচ্চ পদবীত থকা মন্ত্ৰীজনক ৱাজিৰ বা বিত্ত মন্ত্ৰী বোলা হৈছিল যাৰ কাৰ্যালয়টো দিৱান-ই-বাজাৰত বুলি জনা গৈছিল শাসনৰ সুচলতাৰ বাবে সাম্ৰাজ্যখনক কিছুমান সৰু সৰু অঞ্চলত ভগাই লোৱা হৈছিল যাক ইক্তা বোলা হৈছিল আৰু ইয়াৰ মুৰব্বীজনক ইক্তাদাৰ বা মুক্তি বুলি কোৱা হৈছিল এইখিনিয়ে ডাঙৰ উত্তৰটো যাক সৰুকৈ লাগে চিম্পল এইখিনি লিখি দিবা উত্তৰ লিখিবা চুলতানী শাসনত চুলতানেই আছিল আটাইতকৈ শক্তিশালী আৰু তেওঁলোকৰ প্ৰধান মন্ত্ৰীজনক ৱাজিৰ বোলা হৈছিল দেশখনক সৰু সৰু অঞ্চল বা ইক্তাত ভাগ কৰি শাসন কৰা হৈছিল ওকে সৰু উত্তৰটো এইখিনি আছিল গতিকে আমাৰ 1 নম্বৰ অনুশীলনী শেষ 1 নম্বৰ গোটেইকেইটা মই কৈ দিলোঁ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ গোটেইকেইটা কৈ দিলোঁ আৰু গোটেইকেইটাই পৰীক্ষাত অহা চান্স আছে ইম্পৰ্টেণ্ট আছে ভালকৈ চাবা এইকেইটা ঠিক আছে ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ আছাম নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া আহা আমি অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰখিনি চাওঁ অনুশীলনী 2ত 1ৰ কেইটামান প্ৰশ্ন আছে 2, 3, 4 মানে মেইন 4টা প্ৰশ্ন আছে আৰু গোটেইকেইটা আমি চাম এতিয়া ঠিক আছে 1 নম্বৰ প্ৰশ্নকেইটা 1 নম্বৰীয়া হ'ব আৰু 2, 3, 4 কেইটা অকণমান দীঘল হ'ব কাৰণ ইয়াত 2, 3, 4 অকণমান বেছি নম্বৰ থাকিব চ' চাই লওঁ আমি 1 নম্বৰ ক প্ৰশ্নটো কৈছে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল উত্তৰ লিখিবা এইটো মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ তাইমুৰৰ বংশধৰ আছিল যাক এই উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি তাইমুৰৰ লিখি ডায়েৰী দি দিলে হৈ যাব 6 নম্বৰ মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল এতিয়া এইটো উত্তৰটো মই ঔৰংজেবৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈকে আছিল লিখি দিছোঁ ঠিক আছে কাৰণ অকল মোগল সাম্ৰাজ্য বুলি কৈছে চ' মোগল সাম্ৰাজ্য বিভিন্ন ৰজাৰ সময়ত বিভিন্ন জেগাত বিস্তৃত আছিল চ' যিহেতু ঔৰংজেবৰ সময়ত মানে যিহেতু ঔৰংজেবৰ সময়ত পূৰা মানে হাইষ্ট বিস্তৃত আছিল সেইকাৰণে মই ঔৰংজেবৰ সময়খিনিত লিখি দিছোঁ ঠিক আছে চ' তোমালোকে লিখি লোৱা
উত্তৰটো তোমালোকে এনেকৈ লিখি ল'বা ইয়াতকৈ মই সৰু কৰা নাই ঠিক আছে ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নাপাবা উত্তৰ লিখিবা সকলোৱে এনেকৈ ঔৰংজেবৰ সময়ত মোগল সাম্ৰাজ্য পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ বিস্তৃত আছিল ঠিক আছে ইয়াতকৈ সৰু নকৰিবা নহ'লে নাম্বাৰ নাপাবা গ নম্বৰ বাবৰ নামা কি ইয়াৰ কাৰণে উত্তৰ লিখিবা বাবৰ নামা হৈছে মোগল সম্ৰাট বাবৰৰ আত্মজীৱনী যাক উত্তৰটো আৰু সৰুকৈ লাগে সিহঁতে বাবৰৰ আত্মজীৱনী বুলি লিখি দিলেই হ'ল ঠিক আছে এই বাবৰ নামাটো মানে এটা কিতাপ হয় ঠিক আছে যি কিতাপখনত বাবৰৰ জীৱনৰ বিষয়ে লিখা আছে আত্মজীৱনী মানে জীৱনৰ বিষয়ে লিখা থকা আৰু নিজৰ জীৱনৰ বিষয়ে লিখা থকা লিখি ল'বা উত্তৰটো ঘ নম্বৰ হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল উত্তৰ লিখিবা আফগান সেনাপতি তথা ৱাজিৰ হিমুৱে এই উপাধি গ্ৰহণ কৰিছিল যাক এই ঘ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি হিমুৱে লিখি দাই দি দিলে হ'ব মানে অকল নামটো লিখি দিলেই হ'ল ঙ নম্বৰ চুলহি কুল বুলিলে কি বুজা ইয়াৰ কাৰণে উত্তৰ লিখিবা এইটো ইয়াতকৈ সৰু নকৰিবা মই পাৰিলে কৰি দিলোঁ হয় কিন্তু ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নাপাবা গতিকে মানে আনচাৰটো নিমিলিব আৰু সেয়েহে মই এনেকৈ লিখি দিছোঁ উত্তৰ লিখিবা আকবৰে ধৰ্মীয় উদাৰতা দেখুৱাই সকলো প্ৰজাৰ সৈতে শান্তি আৰু সহনশীলতাৰে বসবাস কৰিবলৈ যি নীতি লৈছিল তাকেই চুলহি কুল বোলা হয় ঠিক আছে প্ৰথম 6 নম্বৰ তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল এইটো উত্তৰটো তোমালোকে জানাই নিশ্চয় হয় উত্তৰটো এনেকৈ লিখিবা তাজমহল মোগল বাদশ্বাহ শ্বাহজাহানে পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল এতিয়া যিহেতু এইটো এই প্ৰশ্নটোত দুটা প্ৰশ্ন আছে কোনে কাৰ হয় নাই সেইকাৰণে অকণমান ডাঙৰ হ'বই গতিকে সকলোৱে এনেকৈ লিখিবা ইয়াতকৈ সৰু নকৰিবা দ্বিতীয় 6 নম্বৰ ঔৰংজেবে সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল উত্তৰ লিখিবা ঔৰংজেবে 1658 খ্ৰীষ্টাব্দত মোগল সিংহাসনত আৰোহণ কৰি আলমগীৰ বা বিশ্ববিজেতা উপাধি গ্ৰহণ কৰিছিল যাক এই দ্বিতীয় 6 নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি আলমগীৰ লিখি দাই দি দিলে হৈ যাব গোটেই ইমান গাল লিখিব নালাগে ঠিক আছে 2 নম্বৰ আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল এতিয়া আমাৰ 1 নম্বৰখিনি শেষ 2 নম্বৰখিনি ষ্টাৰ্ট হৈছে 2 নম্বৰখিনি অকণমান ডাঙৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এইকেইটা অকণমান ডাঙৰ হ'ব ঠিক আছে গতিকে চিন্তা নকৰিবা এইকেইটাৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ যেনেকৈ 2 নম্বৰ প্ৰশ্নটোৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ কালাৰ নকৰা উত্তৰটো আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা আৰু যাক সৰুটো লাগে সৰুটো লিখি ল'বা হ'ব প্ৰথমে মই 2 নম্বৰ ডাঙৰ উত্তৰটো দেখাই দিছোঁ লিখি লোৱা যাক লাগে উত্তৰ লিখিবা মোগল সম্ৰাট আকবৰ স্বয়ং নিৰক্ষৰ আছিল যদিও জ্ঞান অন্বেষণৰ প্ৰতি তেওঁৰ ধাউতি তথা আগ্ৰহ অতি প্ৰবল আছিল তেওঁ পাৰ্চী আৰু ভাৰতীয় ধ্ৰুপদী গ্ৰন্থসমূহৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হৈছিল তেওঁৰ এই জ্ঞান পিপাসা দূৰ কৰিবলৈ তেওঁ নিজৰ ৰাজসভাত ভাৰতৰ বহু বিখ্যাত আৰু বিদগ্ধ পণ্ডিতসকলক উচ্চ স্থান দি আশ্ৰয় প্ৰদান কৰিছিল ইয়াৰ উপৰি তেওঁৰ বিশেষ পৃষ্ঠপোষকতা আৰু উদ্যোগতে সনাতন ধৰ্মৰ বিখ্যাত সংস্কৃত ভাষাৰ ধৰ্মগ্ৰন্থসমূহ যেনে মহাভাৰত ৰামায়ণ ভাগৱত গীতা আৰু পঞ্চতন্ত্ৰ আদি পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল যাতে এইসমূহৰ জ্ঞান লাভ কৰিব পৰা যায় ঠিক আছে এইখিনি আৰু যাক সৰুকৈ লাগে চিম্পল 2 নম্বৰ উত্তৰটো যাক সৰুকৈ লাগে এইখিনি লিখি ল'লেই হৈ যাব উত্তৰ লিখিবা আকবৰে জ্ঞান অৰ্জনৰ বাবে নিজৰ ৰাজসভাত দেশৰ ডাঙৰ পণ্ডিতসকলক স্থান দিছিল তেওঁৰ যত্নতে মহাভাৰত ৰামায়ণ আদিৰ দৰে সংস্কৃত গ্ৰন্থসমূহ পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল গতিকে তোমালোকে লিখি ল'বা ভিডিঅ'টো প'ষ্ট কৰি এতিয়া 3 নম্বৰ কুৱেশ্যনটো চোৱা জিজিয়া কৰ বুলিলে কি বুজা ইয়াত তোমালোকৰ কৰ দুটা হৈ আছে চোৱা এটা কৰ মই কাটি দিছোঁ হৈ যায় কেতিয়াবা টাইপিং কৰোঁতে টাইপিং মিষ্টেক হৈ যায় ইমানবোৰ লিখিব লাগে ন আৰু তোমালোকৰ কাৰণে চোৱা মই দুটা উত্তৰ লিখিছোঁ এটা উত্তৰ লিখিবলৈ এটা উত্তৰ টাইপ কৰিবলৈ বহুত কষ্ট হয় আৰু তোমালোকৰ কাৰণে মই দুটা কৰিছোঁ ইমানখিনি কষ্ট যাতে তোমালোকে বুজি পোৱা আৰু ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যাতে কৰি দিয়া তাৰে কামনা কৰিলোঁ আৰু ঠিক আছে এতিয়া প্ৰশ্নটো চাবা জিজিয়া কৰ বুলিলে কি বুজা উত্তৰ লিখিবা এনেকৈ এইটো ডাঙৰ উত্তৰ আৰু এইটো সৰু উত্তৰ যাক ডাঙৰ উত্তৰটো লাগে 3 নম্বৰ সিহঁতে এইখিনি পৰা লিখি ল'বা পিছত মই সৰু উত্তৰটো দেখাই দিম আৰু ডাঙৰ উত্তৰটো এইটো মধ্যযুগৰ ভাৰতত মোগল বা চুলতানী আমোলৰ মুছলমান শাসকসকলে নিজ সাম্ৰাজ্যত থকা হিন্দু বা অন্য ধৰ্মাৱলম্বী
মানে অমুছলমান যি মুছলমান নহয় প্ৰজাসকলৰ ওপৰত এক বিশেষ ধৰণৰ ধৰ্মীয় কৰ আৰোপ কৰিছিল যাক জিজিয়া কৰ বোলা হয় এই কৰটো প্ৰদান কৰাৰ মূল উদ্দেশ্য আছিল ধৰ্মীয় স্বাধীনতা বৰ্তাই ৰখা আৰু মুছলমান ৰাজত্বৰ অধীনত নিজৰ জীৱন আৰু সা সম্পত্তিৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰা মোগল সম্ৰাট আকবৰে তেওঁৰ উদাৰ নীতিৰ বাবে এই কৰ উঠাই দিছিল যদিও পৰৱৰ্তী সময়ত ঔৰংজেবে অমুছলমান লোকসকলৰ ওপৰত এই জিজিয়া কৰ পুনৰ জাপি দিছিল ঠিক আছে সেইখিনি লিখি ল'লেই হ'ল আৰু যাক সৰুকৈ লাগে চিম্পল এই তিনি ঠাই লিখি দিবা উত্তৰ লিখিবা মুছলমান শাসকসকলে অইন ধৰ্মাৱলম্বী প্ৰজাৰ ওপৰত যি কৰ লগাইছিল তাকেই জিজিয়া কৰ বোলে এতিয়া গতিকে এইখিনিতে আমাৰ 3 নম্বৰখিনি শেষ 4 নম্বৰ তোমালোকক কৈছে মনসবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা এইটো কাৰণেও মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু যাক যোনটো লাগে লিখি ল'বা ঠিক আছে আৰু মই তোমালোকক কথা এটা কৈ দিওঁ তোমালোকৰ যদি এইবোৰ লিখিবলৈ মন নাই যদি PDF নোটছ লাগে গোটেই ক্লাছ তোমালোকৰ 7ৰ সমাজ বিচিত্ৰা তেন্তে মইতো ক'লোৱেই কেনেকৈ ল'ব পাৰিবা ল'বাগৈ ঠিক আছে আৰু যদি তাত MCQ পাবা চিন্তা কৰিব নালাগে তাত MCQ পাবা সো এতিয়া 4 নম্বৰ মনসবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ইয়াৰ প্ৰথমে ডাঙৰ উত্তৰটো চাই লওঁ পিছত সৰু উত্তৰটো চাম ডাঙৰ উত্তৰটো মই পঢ়ি আছোঁ যাক ডাঙৰ উত্তৰটো লাগে লিখি লোৱা উত্তৰ লিখিবা মোগল শাসন ব্যৱস্থাৰ এক অন্যতম আৰু উল্লেখযোগ্য প্ৰধান বৈশিষ্ট্য আছিল মনসবদাৰী ব্যৱস্থা মনসব শব্দটো মূলতঃ এটা আৰবী শব্দ যাৰ আক্ষৰিক অৰ্থ হৈছে কোনো পদ স্থান বা মৰ্যাদা মোগল সাম্ৰাজ্যৰ বিশাল সামৰিক আৰু প্ৰশাসনিক বাহিনী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সম্ৰাট আকবৰে এই বিশেষ প্ৰথাৰ প্ৰচলন কৰিছিল এই ব্যৱস্থাৰ অধীনত থকা মোগল কৰ্মচাৰী বা মনসবদাৰসকলে প্ৰয়োজন সাপেক্ষে সামৰিক আৰু অসামৰিক এই দুয়ো ক্ষেত্ৰতে বাদশ্বাহক সেৱা আগবঢ়াব লাগিছিল মনসবদাৰসকলৰ নিযুক্তি পদোন্নতি বা বদলি সম্পূৰ্ণৰূপে সম্ৰাটৰ নিয়ন্ত্ৰণত আছিল আৰু এই পদবোৰ কেতিয়াও বংশানুক্ৰমিক নাছিল প্ৰতিজন মনসবদাৰৰ মৰ্যাদা বুজাবলৈ জাত মানে পদস্থান আৰু খৱাৰ মানে সৈন্য সংখ্যা নামৰ দুটা পদবী ব্যৱহাৰ কৰা হৈছিল পিছত এইখিনি লিখিবা তেওঁলোকক দৰমহাৰ পৰিৱৰ্তে একোটা নিৰ্দিষ্ট এলেকা বা জাগিৰ দিয়া হৈছিল যাৰ পৰা তেওঁলোকে ভূমি ৰাজহ সংগ্ৰহ কৰিছিল এতিয়া যাক সৰুকৈ লাগে এই উত্তৰটো চিম্পল এই পেৰাগ্ৰাফটো লিখি দিবা উত্তৰ লিখিবা মনসবদাৰী ব্যৱস্থা আছিল মোগলসকলৰ সামৰিক আৰু প্ৰশাসনিক পদবীৰ এক বিশেষ ব্যৱস্থা এই ব্যৱস্থাত কাম কৰা মানুহবোৰক মনসবদাৰ বোলা হৈছিল যিসকলে সম্ৰাটক সামৰিক সহায় কৰিছিল আৰু ইয়াৰ বিনিময়ত ৰাজহ সংগ্ৰহৰ বাবে জাগিৰ বা ভূমি লাভ কৰিছিল সো এইখিনি আছিল তোমালোকৰ এই পাঠটোৰ দুইটা অনুশীলনী 1 আৰু অনুশীলনী 2 প্ৰশ্ন অনুশীলনী 2ৰ মই গোটেইখিনি দি দিলোঁ আৰু অনুশীলনী 1ৰ মই গোটেইখিনি দি দিলোঁ ঠিক আছে সো তোমালোকে গোটেইখিনি লিখি ল'লা আশা কৰোঁ মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু যেহেতু আৰু প্ৰশ্ন নাই গতিকে ভিডিঅ'টো যদি ভাল লাগিল ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' বনাবলৈ মন যায় ইয়াৰ পিছত তোমালোকৰ যিটো নেক্সট পাঠ আছে পাঠ 7 মধ্যযুগীয় ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ এই পাঠটোৰ প্ৰশ্নটো মই দিম এনেতো মই দিমেই কিন্তু যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম ঠিক আছে সো আৰু যদি MCQ লাগে মইতো ক'লোৱেই MCQখিনি কেনেকৈ পাবা কাৰণ তোমালোকৰ MCQ আহে সমাজ বিচিত্ৰাত সো ল'বা যাক লাগে বাই কি ক'ম আৰু ভালকৈ পঢ়া আৰু বাই